নিৰ্বাচন বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ এইবাৰ বিজেপি এৰি 4 ৱাৰ্ড সদস্যসহ প্ৰায় শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰিছে সামুগুৰিত আজি ৰকিবুল হুছেইনৰ উপস্থিতিত কংগ্ৰেছ দলৰ বিশাল যোগদান কাৰ্যসূচীতে হিমন্ত বিশ্ব শৰ্মাক এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে সাংসদ ৰকিবুল হুছেইনে 26 নিৰ্বাচনৰ পূৰ্বে সামুগুৰিত শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ এইবাৰ বিজেপি এৰি কংগ্ৰেছত যোগ দিলে ৱাৰ্ড সদস্যসহ প্ৰায় শতাধিক লোকে কংগ্ৰেছত যোগদান 4 ৱাৰ্ড সদস্যসহ শতাধিক বিজেপি নেতা কৰ্মীৰ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত গৰাজানৰ হাতীপুখুৰীত আজি কংগ্ৰেছ দলৰ বৃহৎ যোগদান কাৰ্যসূচী সামুগুৰি সমষ্টিত কংগ্ৰেছলৈ এতিয়া 4 ৱাৰ্ড সদস্যসহ শতাধিক বিজেপি কৰ্মী সামুগুৰি সমষ্টিৰ গৰাজান ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হৈছিল যোগদান কাৰ্যসূচী বদৰুদ্দিন আজমলৰ সৈতে মুখ্যমন্ত্ৰীৰ আছে গোপন বুজাবুজি এআইইউডিএফে কোন কেইটা সমষ্টিত প্ৰাৰ্থী দিব লিষ্ট বনাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে সমালোচনা কৰিছে সাংসদ ৰকিবুল হুছেইনে এটা গুৰুত্বপূৰ্ণ পলিটিকেল খবৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰীয়ে কৰা সমালোচনা কিন্তু হাগ্ৰামা মহিলাৰে পাহৰি যোৱা নাই এআইইউডিএফক ভোট দিয়া মানেই বিজেপিক ভোট দিয়া এইটো একেই কথা বুলি এবাৰ ৰকিবুল হুছেইনে মন্তব্য কৰিছে আৰু এদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থিয় হ'ব হাগ্ৰামা মহিলাৰী আৰু 26 নিৰ্বাচনৰ পূৰ্বে সামুগুৰিত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ বিধানসভা নিৰ্বাচনৰ দিন সমাগত নিৰ্বাচনী তাৰিখ ঘোষণা হোৱা নাই যদি এতিয়া সকলো দলে এতিয়া নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে সামুগুৰিত আজিৰ দিনটোত কংগ্ৰেছ দলৰ শক্তি বৃদ্ধি পাইছে ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে খ্যাত সামুগুৰিত কংগ্ৰেছ দলৰ শক্তি বৃদ্ধি পাইছে বিজেপি ত্যাগ কৰি 4 ৱাৰ্ড সদস্যসহ প্ৰায় শতাধিক নেতা কৰ্মীয়ে আজিৰ দিনটোত কংগ্ৰেছ দলত যোগদান কৰিছে এই যোগদান সভাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লৈছে ৰকিবুল হুছেইনে মন্তব্য কৰিছে যে বিজেপিক ভোট দিয়া আৰু এআইইউডিএফক ভোট দিয়া একেটাই কথা হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই যিবোৰ মন্তব্য কৰিছিলে কথাবোৰ কিন্তু হাগ্ৰামাই পাহৰি যোৱা নাই গতিকে এদিন হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থিয় হ'ব হাগ্ৰামা মহিলাৰী এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লৈছে আৰু আজিৰ দিনটোত প্ৰায় শতাধিক লোকে বিজেপি ত্যাগ কৰি সামুগুৰিত ৰকিবুল হুছেইনৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰিছে ৰকিবুল হুছেইনৰ মন্তব্য আছে যোগদান সভাৰ অন্তত ৰকিবুল হুছেইনে কি মন্তব্য কৰিছে মন্তব্য আগবঢ়াইছো বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপিত অংশগ্ৰহণ কৰিছিল সেইদিনা সেই সময়ৰ সভাপতি সিদ্ধাৰ্থ ভট্ট ডাঙৰীয়াই তেখেতক জইন কৰাইছিল প্ৰণাম কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জইন কৰিছিল সেই সময়ত মই প্ৰথম মুক্তি দিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইটো বস্তু যিজনে য'তে খায় ত'তেই গতিকে সিদ্ধাৰ্থ ভট্ট ডাঙৰীয়াৰ বেয়া দিন আহিলে কোনো বিশ্বাস কৰা নাছিল সেই সময়ত কথাখিনি গুৰুত্ব পোৱা নাছিল মই নিজে কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ কিলাকুটিৰে এনেকুৱা মাৰিব যে অনুবীক্ষণ যন্ত্ৰৰে চালেও সিদ্ধাৰ্থ ভট্টক দেখা পোৱা নাযাব যি সিদ্ধাৰ্থ ভট্ট ডাঙৰীয়াই বহু কষ্ট কৰি বিজেপিক আনিছিল আজি সিদ্ধাৰ্থ ভট্ট ডাঙৰীয়া নাইকিয়া কৰি পেলালে ঠিক একেদৰে আমাৰ জনজাতি নেতা আমাৰ কংগ্ৰেছৰ বিৰুদ্ধে আছিলে তেওঁ আমাৰ নীতি আদৰ্শ মিল নাই কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও এতিয়া আপোনাৰ অসমৰ চিনেৰীৰ পৰা নাইকিয়া কৰি পেলালে আৰু তেওঁ এটাৰ পিছত এটা তেওঁ পুৰণা কংগ্ৰেছত থকা যে ইনভেষ্ট কৰিছিল বুলি কয় সেইসকলক লৈ গৈ এতিয়া বিজেপি দখল কৰিছে গতিকে বিজেপি এই কথাবিলাক ধৰা পেলাইছে আৰু উজনিত দেখিছে আপোনালোকে যে গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত উঠাৰ লগে লগে যিবিলাক সমষ্টিত বিজেপিৰ MLA আছিল য'ত হিমন্ত বিশ্ব শৰ্মাই নিজৰ ক্ষমতা প্ৰয়োগ কৰিছিল নিজৰ লগৰ উদ্বন্দালি কৰা সেই আমাৰ মন্ত্ৰীসকলক পঠিয়াইছিল 3 লাখ গোটত গৌৰৱ গগৈ ডাঙৰীয়াক হৰুৱাম বুলি কৈছিল আৰু পিছত স্বঅভিমানী যোৰহাট সমষ্টিৰ মানুহে 1.5 লাখ গোটত গৌৰৱ গগৈ ডাঙৰীয়াক বিজয়ী কৰি হিমন্ত বিশ্ব শৰ্মাক মেছেজ দিলে আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ ভাষাৰে সেইদিনাৰ পৰা যে চুলি আউল বাউল হ'ল হিমন্ত বিশ্ব শৰ্মাৰ আজিলৈকে সেইখিনি আৰু ভালকে ফনিয়াব পৰা নাই আৰু সেইকাৰণেই এতিয়া মানুহ ৰখি আছিল মৰাণ মটক আহোম আমাৰ টি গাৰ্ডেন
সকলো জনগোষ্ঠী মানুহ বঙালী মানুহ সকলো ৰখি আছিল যে কোনদিনা নিৰ্বাচন হয়। আমি বহুতে বিজেপিয়ে কৰি থাকিম, কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰাই আমি শান্তিৰে থাকিবৰ কাৰণে এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনাস্থা আনিম। আৰু সেইকাৰণে যিমান নিৰ্বাচন চমু চাপি অহা হৈছে সকলো চাইডে কংগ্ৰেছৰ ঢৌ আহিছে। এই 10 তাৰিখটো যাব দিয়ক, 10 তাৰিখ এটা কৈছো, তাৰপিছত চাব আৰু মানুহে ৰাজহুৱাকে কংগ্ৰেছৰ ফালে আহিব। মই বোলে কথা ক'লে বোলে তেওঁ বোলে খুব চাই থাকে। কোনে কোনে দিব হাতখন ডাঙকচোন আপোনালোকে সকলোৱে, হাতখন ডাঙক আপোনালোকে। এইখিনি কংগ্ৰেছক ভোট দিব, ঠিক আছে ন? মই অকণমান খুব লিবাৰেল মানুহ, চব কথা মানুহ।